আৰু তেওঁলোকে যিখিনি পেপাৰ চাব এইটো আমি মেৰিট বেচিছত তেখেতসকলক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিম আৰু এইটো জানুৱাৰীৰ ভিতৰত কমপ্লিট কৰিম। বহুত পষ্ট আছে, মানে 15-16 তাৰ অধিক আছে আৰু ওলাব। মই ডিটেইলছটো মানে 3 তাৰিখে আকৌ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে বি এড কোৱালিফিকেশ্যনটো মাষ্ট। আপোনালোকে সেই সময়লৈকে পাব না নাই মই নাজানো। হা নাপায়, বি এড কোৱালিফিকেশ্যন মাষ্ট। আকৌ ওলাব পিছত। আকৌ LP UP ইয়াৰ কাৰণে 948 পোষ্ট খালী আছে। কিন্তু পটাপট ডিচেম্বৰৰ ভিতৰত মই কমপ্লিট কৰিব লাগে বুলি ডিপাৰ্টমেণ্টক অলৰেডি অৰ্ডাৰ দিছোঁ। আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে কামত কিছুমান মানুহবিলাকক কমিটি বনাই লগাই দিয়াৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মেৰিট ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি, ডিচেন্ডিং অৰ্ডাৰ মেৰিটৰ ওপৰত আমি সেইটো ফ'ল' কৰি পেলাই এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰোঁ। ইয়াৰ কোনো দেৱানী চেৱানী নচলিব, ইয়াৰ কোনো দালাল পালাল নচলিব। কমপ্লিট ডিচেন্ডিং অৰ্ডাৰ 100, 99, 98, 97, 96, 95 এনেকেই 984 পোষ্ট লিখি যাব। লাষ্ট যিটো হ'ব সেইটোৱে কাটত লাভ হৈ যাব। ইয়াত দালাল পালাল নচলিব আৰু মোৰ ওচৰতো নাযাব। এইবিলাক কৰিম। SI পোষ্ট আছে, 30টা SI পোষ্ট আছে, 30টা SI পোষ্ট। এইটো ফিল আপ কৰা নাই এতিয়ালৈকে। আকৌ ওলাব 3 তাৰিখে মই বিচাৰি আছোঁ। মই জাতিটো হ'ব সেইটোৱে কাটত লাভ হৈ যায়। ইয়াত দালাল পালাল নচলিব আৰু মোৰ ওচৰতো নাযাব। এইবিলাক কৰিম। SI পোষ্ট আছে, 30টা SI পোষ্ট আছে, 30টা SI পোষ্ট। এইটো ফিল আপ কৰা নাই এতিয়ালৈকে। আকৌ ওলাব 3 তাৰিখে মই বিচাৰি আছোঁ। মই জানাম এতিয়া মোক এতিয়ালৈকে যিটো ষ্টেটাছ ৰিপৰ্ট দিছে 30টামান SI পোষ্ট। এই যে LP স্কুল ইমি স্কুলবিলাক যে চাই এই SI পোষ্টও আছে, সেইটো সোনকালে ফিল আপ কৰিব লাগিব। ইয়াৰ কাৰণে কিন্তু CSP লাগিব ইণ্টাৰভিউ পাতিবৰ কাৰণে। ডিগ্ৰী পালে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰামছে। তাৰ পাছত আছে আমাৰ নন টিচিং ষ্টাফ এভেইলেবল আছে পোষ্ট। স্কুলবিলাকত নন টিচিং ষ্টাফ এভেইলেবল পোষ্ট খালী আছে। এইবিলাক যদি ফিল আপ কৰা নহয় কেনেকৈ আমাৰ এটা স্কুল ভালকৈ চলিব? ৰিজাল্ট কেনেকৈ ভাল হ'ব? আমি টিচাৰ দিব পৰা নাই, আমি ষ্টাফ দিব পৰা নাই, আমি ইনফ্ৰাষ্ট্ৰাকচাৰ দিব পৰা নাই। ৰিজাল্ট মাত্ৰ বিচাৰিলে হ'ব নেকি? হা, এটা স্কুলত য'ত নেকি ইংলিছ টিচাৰ নাই, ইংলিছ কোনে পঢ়াব? ইংলিছৰ পাঠদান কোনে কৰিব? মেথছৰ টিচাৰ নাই, ছায়েন্সৰ টিচাৰ নাই। আমাৰ ল'ৰা ছোৱালীবিলাকে জন্মগত কিবা মানে ঐশ্বৰিক শক্তি পাইছে নেকি যে মেথছৰ কিতাপটো খোলাৰ লগে লগে নিজে নিজে জানে? তেনেকুৱাতো নহয় না। ইয়াৰ কাৰণে টিচাৰ লাগিব, টিচাৰ আমি দিব পৰা নাই। উইদাউট সায়েন্স এণ্ড মেথ টিচাৰ আপুনি কেনেকৈ এখন স্কুল চলাব পাৰে? এইবিলাক কালি হৈ আছে, এইবিলাক বহুত হেৰি আছে। মানে বেয়া লাগিছে এইবিলাক দেখি পেলাই। আমি যে ছাত্ৰ ছাত্ৰীসকলক যে বঞ্চিত কৰি ৰাখিছোঁ তেওঁলোকৰ মানে শিক্ষাৰ জ্ঞান অৰ্জন কৰা, শিক্ষা লোৱাত যে এইখিনি আমি যে স্কোপ দিব পৰা নাই, ফেচিলিটি দিব পৰা নাই, সঁচাকৈ বেয়া লাগে। সেইবিলাক গম পাই বহুত বেয়া লাগিছে মনত। এনে ৰিজাল্ট ভাল হ'ব লাগে বুলি ক'লে নহ'ব। গতিকে এইবিলাক চব ঠিক ঠাক কৰাৰ দায়িত্ব এতিয়া গভৰ্ণমেণ্টে কেৱল মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো জোৰ দিলে কিন্তু নহ'ব। আমি টিচাৰটো ভালকৈ ফিল আপ কৰিব লাগিব। আৰু যি ধৰণৰ আইন কানুন বনোৱা হ'ল, মানে এখন স্কুলতে টিচাৰবিলাকৰ মাজত পুৰা ক্লাছিফিকেশ্যন। তুমি বোলে ৰেগুলাৰ টিচাৰ, সি বোলে কিবা মানে টিউটৰ কানুন বনোৱা হ'ল। মানে এখন স্কুলতে টিচাৰবিলাকৰ মাজত গভৰ্ণমেণ্টে কেৱল মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো জোৰ দিলে কিন্তু নহ'ব। আমি টিচাৰটো ভালকৈ ফিল আপ কৰিব লাগিব। আৰু যি ধৰণৰ আইন কানুন বনোৱা হ'ল,
মানে এখন স্কুলতে টিচাৰবিলাকৰ মাজত পুৰা ক্লাছিফিকেশ্যন, তুমি বোলে ৰেগুলাৰ টিচাৰ, সি বোলে কিবা মানে টিউটৰ খাটি আছে, কিন্তু গৰু গাধাৰ নিচিনা টিউটৰ মাষ্টাৰৰ যেন এজন ৰেগুলাৰ টিচাৰে যেনেকুৱা ধৰণৰ কষ্ট কৰি আছে, টিউটৰ টিচাৰতো 1%তো কম কৰা নাই। সেইবিলাক মানে এটা চাইকলজিকেল ডিফাৰেঞ্চ সঁচাকৈ টিচাৰবিলাকৰ মাজত মানে সৃষ্টি নকৰা নহয়, সৃষ্টি হৈছে। ময়োতো পঢ়াই আছোঁ ৰেগুলাৰলি ষ্টুডেণ্টবিলাকক, মই কিন্তু 10,000 12,000হে পাওঁ। আৰু মোৰ এজন সতীৰ্থ এজন এছিষ্টেণ্ট টিচাৰে কাম কৰি আছে, এই 40-50,000 পাই আছে। ইয়াৰ মাজত এটা মানে তুলনামূলকভাৱে যেতিয়া কি হয়, এখন স্কুলতে মাষ্টাৰবিলাকৰ মাজত এটা চাইকলজিকেল ডিফাৰেঞ্চ আহিবনে নাই, চাইকলজিকেল এফেক্ট হ'বনে নাই, এই ধৰণৰ যে হৈ আছে যে বস্তুটো। আৰু কিছুমান পলিচিটো চাওঁ 30:1 কিবা কিবি নানান ধৰণৰ এইবিলাক যে আহিছে, সেইটো মানে ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল আছে। ছাবজেক্ট ৱাইজ টিচাৰ থাকিব লাগে, ছাবজেক্ট ৱাইজ টিচাৰ থাকিব লাগে। এখন স্কুলত 30 জনেই আছে যেনিবা ছাত্ৰ, এজন মাষ্টাৰ ইয়াৰ কাৰণে। এই মাষ্টাৰে ছায়েন্স কেনেকৈ পঢ়াব, এই মাষ্টাৰে ইংলিছ পঢ়াব না MIL পঢ়াব না অংক পঢ়াব, এইটো ছায়েন্স আৰু অংকৰ জ্ঞান নাই, নাজানে, কোনে পঢ়াব? এইবিলাক বহুত গণ্ডগোল আছে, বহুত খেলি মেলি আছে। কেনেকৈ কি কৰিব, এই বিৰাট ডাঙৰ ইছ্যু, এইবিলাক বহুত ডাঙৰ ইছ্যু। গতিকে এইবিলাক মানে আমাৰ কেনেকৈ ঠিক কৰিব পৰা যায়, সেইটো ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ হৈছে। নিউ এডুকেশ্যন পলিচি অহাৰ পাছত বহুত ছিষ্টেমবিলাক মানে কি হৈ গ'ল, এতিয়াতো আকৌ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ কথা আহি গ'ল। এখন কলেজত ছায়েন্স টিচাৰ, মেথছ, কি কয় কমাৰ্চ, নানান ধৰণৰ ষ্ট্ৰীম, আৰ্টছ, এইবিলাক আহি গ'ল। এতিয়া যিয়ে নহওক আমি আমাৰখিনি কৰিম, আমি বেছিকত আছোঁ যিহেতু, একদম তলত আমি যিহেতু আছোঁ, তলৰ লেভেলতে আমি ঠিক কৰিব লাগিব। আমাৰ LP স্কুলতেই হওক, ME স্কুলতেই হওক, হাইস্কুলতেই হওক, আমি ঠিক কৰিবৰ কাৰণে ছিষ্টেমটো এটা মানে ভাল কৰিবৰ কাৰণে, ৰিফৰ্মেশ্যন আনিবৰ কাৰণে কাম কৰিব লাগিব। আপোনালোকৰ মানে সুপৰামৰ্শ, আপোনালোকৰ গাইডেন্সৰ নিশ্চয় ইয়াৰ কাৰণে প্ৰয়োজন আছে। আৰু সময়ত নিশ্চয় আপোনালোকক লৈয়ে এইবিলাকৰ ওপৰত কিবা এটা উদ্ভাৱন আমি কৰিব পাৰোঁ নেকি, নিশ্চয় আলাপ আলোচনা